খাই আছে আইচগোল্লা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ কালীপুখুৰী মেলাত আহি ভিৰৰ মাজৰ পৰা নিজৰ মানুহজনীৰ লগত ফটো উঠাৰ পৰা আৰম্ভ কৰি। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু মই মেলাৰ গোটেই দৃশ্য দেখুৱাই থাকিম আপোনালোকক। ভাল পালে নিশ্চয় লাইক কৰিব। তো আপোনালোকে ধৈৰ্য সহকাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, নিশ্চয় গম পাব। তো ধন্যবাদ। ফাইনেলি আহি পালোঁ, এইটো কালীপুখুৰী আহি পালোঁ। এইটো বাইক ইয়াতে পাৰ্ক কৰিছোঁ। এই যে গেট আপ চাওক, আজিৰ একদম পুৰা ব্লেক। নতুন শাড়ী পিন্ধি আহিছে আজি, হয় না? কেনেকুৱা লাগি আছে? ভাল লাগি আছে। ভিৰ বাপৰে, মানে বাইক ঠাইক লোৱা একদম অসুবিধা চাওক, গাড়ী বাপৰে ভিৰ পুৰা মানুহ। তো এতিয়া সোমাই আছোঁ মেলাত। এইটো হয় দৃশ্য, মানে চিচি ব্লকৰ ৰাস্তা দি আমি সোমাই আছোঁ। চাওক একদম সকলো মানুহ আহি আছে, তামাম ভিৰ হ'ব। এইটো লগ পালোঁ আমাৰ হীৰা দাক, একদম ফেমাছ, সকলোৱে চিনি পায়। কি খবৰ? ভাল ভাল ভাল। ঠিক আছে, এতিয়া যাই আছোঁ আমি ভিতৰত, মানে মেলাৰ ভিতৰত। আপোনালোকে চাই থাকক, পুৰা মেলাৰ দৃশ্য দেখুৱাম যিমান পাৰোঁ। যদি অহা নাই একদম পুৰা ঘৰৰ পৰা দেখিব পাৰিব, একদম ভিডিঅ'ৰ জৰিয়তে চাই থাকক। তো ফাইনেলি মেলাত সোমাই গ'লোঁ। এতিয়া চাওক দৃশ্য একদম পুৰা ভিৰ। তামাম ভিৰ না? ভিৰ পুৰা। তো তামাম ভিৰ হৈছে, চাওক মানুহ একদম চাৰিওফালে। মানে যোৱাকালি যিহেতু ৰাজচৰাঙৰ মেলা আছিল, বতৰৰ অৱস্থা একদম আপোনালোকে দেখা পাইছে সকলোৱে। মানে মানুহ যাব পৰা নাই, সেইকাৰণে আজি তাৰ হয়তো যাব নোৱাৰা মানুহবিলাক সকলো ইয়াতে আহিছে। তো আমিও আহিছোঁ, আমিও ৰাজচৰাঙৰ মেলাত যাব পৰা নাই বতৰৰ কাৰণে। পূৰা শিলাবৃষ্টি, একদম বৰষুণ। তো আজি আহিছোঁ, আজি বতৰ যিহেতু ভালে আছে। তো চাওক বহুত ভিৰ হৈছে, আৰু মই ভাবিছোঁ তাৰ দোকানবিলাকো ইয়াতে আহিছে নিশ্চয়। সেইকাৰণে বহুত ডাঙৰ এটা মেলা ইয়াতো আয়োজন কৰা হৈছে এইবাৰ। প্ৰথমবাৰ দেখিছোঁ বহুত ভিৰ হৈছে ইয়াতে। আগতো আহিছিলোঁ, ইমান ভিৰ হোৱা নাই বাৰু, ইয়াতকৈ অলপ কমেই হৈছে, কিন্তু এইবাৰ বহুত বেছি হৈছে। তো খোজকাঢ়ি মানে যাবই নোৱাৰি, ইমান ভিৰ হৈছে। তো আপোনালোকক দেখুৱাই আছোঁ যিমান পাৰোঁ। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এতিয়া যাই আছোঁ আমি, মানে ঠাকুৰবিলাক য'ত ৰাখিছে তাত যাম। প্ৰথমতে যাই তাতে সেৱা জনাম। তো চাওক একদম মানুহ একদম চাৰিওফালে মানুহ, একদম দোকানো বহুত দিছে। তো খোজকাঢ়িবই নোৱাৰি, একেবাৰে ইমান ভিৰ। তামাম ভিৰ। তো এইটো চাওক নিচান কেইটা ইয়াতে আছে। মানে আমি আহিলোঁ ঠাকুৰবিলাক য'ত ৰাখিছে, মানে কপাল ঠাকুৰ, যি আমাৰ দৌল ঠাকুৰ হয়। তো আহি প্ৰথমতে আমি সেৱা জনাইছোঁ দূৰৰ পৰা, যিহেতু আমি ওচৰত যাব নোৱাৰোঁ। আমাৰ এবছৰ হোৱা নাই দেউতা ঢুকোৱা, মানে যাব নোৱাৰি এবছৰ নহ'লে, সেইকাৰণে দূৰৰ পৰাই মানে ভক্তি জনাইছোঁ আৰু সেৱা জনাইছোঁ। চাওক বহুত মানুহ, একদম মানে কি ক'ব আৰু, একদম মেলা মানে তামাম মানুহ ক'ব লাগিব এইবাৰে। প্ৰথম এইফালে হীৰাদা পুৰা কেমেৰামেন পুৰা ফটো মাৰি আছে। এইফালে চাওক আমাৰ, কিন্তু ইমান ভিৰত যে ফটো আহিছে নে নাই মানে ক'ব নোৱাৰি। একদম ভিৰতে মানুহৰ কাৰণে চাওক, একদম ভিৰ চাৰিওফালে। ইমান মানুহ হৈছে মানে ভাবিব নোৱাৰি, একদম পুৰা মানুহ। আইচক্ৰীম খাই আছোঁ, পুৰা মানে পানী পিয়াক লাগিছে বোলে, পানী আৰু ক'ত পাব, সেইকাৰণে খাই আছোঁ আইচক্ৰীম। গৰম লাগছে নেকি? পুৰা গৰম। এইটো আইচক্ৰীম। তো এতিয়া আহিলোঁ টেডিৰ দোকানত। ৱাইফে বোলে এটা টেডি লয়, সৰু এটা, মানে কুকুৰৰ। তো দেখুৱাইছোঁ আপোনালোকো বাৰু কিমান লৈছে, বেছি দাম নহয়, সৰু মানে 200 টকা লৈছে বাৰু। তো দেখুৱাই দি আছোঁ, চাওক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব। বহুত ধুনীয়া হয়, বহুত কিউট লাগিছে। আৰু খাই আছে আইচগোল্লা। এই তো ফাইনেলি লগ পালোঁ আমাৰ অমল দা, একদম পপুলাৰ বুলি ক'ব লাগিব। কেৱল বাবু, কি খবৰ? বৰফ খোৱা নাযাব, একদম চৰ্দি। তো সন্ধিয়া লাগি গ'ল, এতিয়া ঠাকুৰবিলাক লৈ যাই আছে। তো আপোনালোকে দেখা পাই আছে যে 2টা ঠাকুৰ আছে, প্ৰথমটো লৈ যাই আছে এতিয়া, তাৰপিছত ছেকেণ্ডটো লৈ যাব। তো সকলোৱে মানে চাই আছে ঠাকুৰ লোৱা। ঠাকুৰবিলাক ক'ত লৈ যায় মই সঠিক ক'ব নোৱাৰোঁ। তো আপোনালোকে জানিলে নিশ্চয় কমেণ্টত জনাব। চাওক ঠাকুৰ লৈ গ'ল, মেলা শেষ যিহেতু, কিন্তু মেলা এতিয়াও শেষ হোৱা নাই। চাওক মানুহ একদম, মানে ঠাকুৰ লৈ গ'ল তথাপিও মানুহ কমা নাই, ইমান যে ভিৰ। আমি প্ৰায় আধা ঘণ্টামান আছিলোঁ, তথাপিও মানে মেলা শেষে হোৱা নাই। তাৰপিছতহে আমি, আৰু ৰাস্তাততো বহুত জাম, সেইকাৰণে আমি অলপ লেটকৈ আহিছিলোঁ। তথাপিও মানে কি ক'ব আৰু, তামাম জাম হৈছে। তাৰপিছত মানে ঠাকুৰ লোৱাৰ পিছতো প্ৰায় 1 ঘণ্টামান মেলা আছিলে। তো আমি অলপ ফুৰি তাৰপিছত আহিছোঁ ঘৰলৈ। তো
তো গাইজ ফাইনেলি মেলা শেষ মানে এতিয়া মেলাত কি খাব মেলাত হোটেলত ৰেষ্টুৰেণ্টত মানে খায়েই নাই সেইকাৰণে আমি চাওক একদম খোৱা বস্তু এইফালে একদম ফুচকা আছে জিলেপি আছে আৰু একদম বহুত কিবা কিবি পাপৰি আছে পকৰি আছে চবে খোৱাত ব্যস্ত এইফালে কেনেকৈ লাগি আছে খাই পথাৰৰ মাজত আমি খাই আছোঁ এইফালে সকলোৱে খোৱাত ব্যস্ত আৰু হীৰা দা এইফালে আছে একদম কেমেৰা চেমেৰালৈ ফটো মাৰি আছে আমাক এইফালে অমল দা আছে আৰু মানে এতিয়া আজি ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ আৰু মানে পথাৰৰ মাজত মেলাত আহি খাই আছোঁ বহুত এটা মজাৰ বিষয় বহুত ভাল লাগি আছে হয় না তো এনেকুৱা সময় আৰু পাওঁ নাপাওঁ নাজানো সেইকাৰণে স্মৃতি হিচাপে ৰাখি থৈছোঁ নেকি অমল দা